হেল্ল' ডিয়াৰ এস্পিৰেণ্টছ, আজি আমি হিষ্ট্ৰীৰ ওপৰত পঢ়িম। তো ইয়াত মই গোটেই হিষ্ট্ৰীৰ টাইমলাইনটো লিখি দিছোঁ, লাইক প্ৰি হিষ্ট্ৰী, এনচিয়েণ্ট হিষ্ট্ৰী, মিডিয়েবল হিষ্ট্ৰী, আফটাৰ ডেট মডাৰ্ণ হিষ্ট্ৰী। এতিয়া কথা হ'ল, যোনটো আমি কওঁ যে প্ৰি হিষ্ট্ৰী, তো প্ৰি হিষ্ট্ৰী বুলি কিয় কওঁ কাৰণ তাত কি নাথাকে, তাত কোনো ধৰণৰ আমাৰ হাতত প্ৰপাৰ এভিডেঞ্চ নাথাকে। সেইকাৰণে আমি এইটো কি বুলি কওঁ, প্ৰি হিষ্ট্ৰী বুলি কওঁ। কিন্তু তাত আমি কি পাওঁ, যে গুহাৰ কিছুমান আমি চিত্ৰ পাওঁ, য'ত মানুহে আঁকিছিলে কিছুমান জীৱ জন্তুৰ ছবি, বা তেওঁলোকে কেনেকৈ চিকাৰলৈ গৈছিলে সেইখিনিৰ ওপৰত কি কৰিছিল, তেওঁলোকে ছবি আঁকিছিল। তাৰপিছতে আহি গ'ল এনচিয়েণ্ট হিষ্ট্ৰী। এইখিনিৰ পৰা কি আছে, আমাৰ হাতত প্ৰপাৰ এভিডেঞ্চ আছে। মিডিয়েবল হিষ্ট্ৰী কি হ'ব, য'ত অৰ্থাৎ যিটো সময়ৰ পৰা মোগলে আমাক ৰাজত্ব কৰা আৰম্ভ কৰিব, সেইটো সময়ৰ পৰাই কি হ'ব, মিডিয়েবল হিষ্ট্ৰী ষ্টাৰ্ট হ'ব। আফটাৰ ডেট যেতিয়াৰ পৰা আহি পেলাই ইংৰাজী আমাক শাসন কৰা ষ্টাৰ্ট কৰিব, তেতিয়াৰ পৰাই কি হ'ব, মডাৰ্ণ হিষ্ট্ৰী ষ্টাৰ্ট হ'ব। এতিয়া প্ৰি হিষ্ট্ৰীত কি আছে, প্ৰি হিষ্ট্ৰীত আছে কি, শিলৰ যুগ বুলি কওঁ এইখিনিক। তো শিলৰ যুগ বুলি অৰ্থাৎ ষ্টোন এজ বুলি কোৱা হয়। তো তাত তিনিটা ভাগত ভগাব পাৰি। এটা হৈছে কি পেলিঅলিথিক, মেছলিথিক, আৰু এটা হৈছে কি নিঅলিথিক, আৰু এটা আমি এক্সট্ৰাকৈ ভগাই ল'ব পাৰোঁ, সেইটো হৈছে কি চেলকলিথিক। অৰ্থাৎ পেলিঅলিথিকত কি হয়, সেইটো সময়ত শিল, গছৰ ডাল সেইখিনি দিয়ে কি কৰিছিল, মানুহে জাষ্ট নিজৰ পেটটো পূৰ কৰিছিল, অৰ্থাৎ চিকাৰ কৰিছিল। আফটাৰ ডেট মেছলিথিক, তাত কি কৰিছিল, তাত লাহে লাহে পলিচ কৰি লৈছিল ষ্টনখিনি পলিচ কৰি লৈ পেলাই তেওঁলোকে কি কৰিছিল, ভালকৈ তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰবোৰ নিৰ্মাণ কৰিছিল। আফটাৰ ডেট নিঅলিথিকত কি হ'ল, লাহে লাহে তেওঁলোক চিভিলাইজ হ'ল, আৰু চেলকলিথিকত তেওঁলোকে কি হ'ল, ফাৰ্ষ্ট যোনটো মেটেল ইউজ কৰিলে। এটা কথা হ'ল, ফাৰ্ষ্ট কোনটো মেটেল ইউজ কৰিছিল, কোনোবাই যদি জানে কমেণ্টত জনাব। অৰ্থাৎ মই ইয়াত লিখিছোঁ গুহাৰ পৰা আহিলে খেতি কৰিবলৈ, খেতি কৰাৰ পিছত তেওঁলোকে কি কৰিলে, বসতি স্থাপন কৰি পেলাই কি হৈ গ'ল, চিভিলাইজ হ'ল। আৰু চিভিলাইজ হোৱাৰ পৰাই কি হ'ল, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। তো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত কি আমি পাওঁ, হৰপ্পা, মহেঞ্জোদাৰো, ৰাখীগাড়ী, লোথল। তো ইয়াত মই এটা কি কৰিছোঁ, অভাৰভিউ এটা দিছোঁ হিষ্ট্ৰীৰ, যোনখিনি আহিবলগীয়া সকলো এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছতে কি আহিব, বেদিক এজত কি আহিব, তাত আৰিয়ানখিনি আহিব। আৰিয়ানখিনি কি হয়, লিংগুইষ্টিক পিপুল হয়। তেওঁলোকে আহি পেলাই ক'ত বসতি স্থাপন কৰিব, সপ্তসিন্ধুত হ'ল। আৰু সেইটো সময়তে কি আহিব, বেদাস, আমাৰ যোনটো বেদ, সেই বেদখিনি ৰচনা হ'ব। আফটাৰ ডেট উপনিষদ ৰচনা হ'ব, আৰণ্যকা ৰচনা হ'ব। তো সেই বেদিক এজটো সেইকাৰণে কি হয়, আমাৰ ইম্পৰ্টেণ্ট হয়। আফটাৰ ডেট লেটাৰ বেদিক এজ। তো লেটাৰ বেদিক এজত কি হ'ব, তেওঁলোকে কি কৰিব, মহাজনপাদা, অৰ্থাৎ যোনটো আমাৰ শাসনৰ যোনটো ব্যৱস্থা, সেইটো লাহে লাহে কি হ'ব, উদ্ভৱ হ'ব, যাক আমি কওঁ কি, মহাজনপাদা বুলি। তো সেই মহাজনপাদা কেইখনমান কি হ'ল, মাগাধা, বাদশা, তাৰপিছত কুৰু, কোশালা, আৱন্তী। তো তেনেদৰে কি কৰিছে, কেইখনমান আমাৰ হাতত মহাজনপাদা আছে। তো ইয়াত ইম্পৰ্টেণ্ট এইখিনি হয়, যোনখিনি মই জাষ্ট মেনশ্যন কৰি গৈছোঁ, লাইক মহেঞ্জোদাৰো কোনখন নদীৰ পৰত আছে, হৰপ্পা ক'ত আছে, আৰু মষ্ট লাৰ্জেষ্ট ছাইট কি হয়। তো সেইখিনি ইম্পৰ্টেণ্ট হয়। আফটাৰ ডেট মহাজনপাদাখিনিও, মাগাধাত কোনে কোনে ৰুল কৰিছিল, তাৰপিছত আপোনাৰ কি বুলি কয়, এনচিয়েণ্ট হিষ্ট্ৰীত আৰু আমি কি ৰুলাৰৰ বিষয়ে পাম। তো সেই গোটেইখিনি কি হয়, ইয়াত ইম্পৰ্টেণ্ট হয়। এতিয়া আমি চাম এবাউট বুদ্ধিজম আৰু জৈনিজম, কাৰণ সেইটো সময়তে দুটা ধৰ্ম কি কৰিছিলে, সেইটো সময়তে উদ্ভৱ হৈছিলে, বুদ্ধিজম আৰু জৈনিজম। কাৰণ সেইটো সময়ত কি হৈছিলে, যোনটো আমাৰ বেদিক যোনটো ধৰ্ম আছিলে, বা যোনটো আমাৰ বেদৰ যোনটো ইম্পৰ্টেঞ্চ আছিলে, সেইটো ইম্পৰ্টেঞ্চ বাঢ়ি গৈছিল। সেইখিনি সকলোৱে ভাল পোৱা নাছিল কাৰণে কি হৈছিল, লাহে লাহে বুদ্ধিজম আৰু জৈনিজমটো কি কৰিলে, সেইটো সময়ত উদ্ভৱ হৈছিল। তো বুদ্ধিজমটো মষ্ট ইম্পৰ্টেণ্ট টপিক হয় ফৰ অল এক্সামছ। ইয়াত কোনে প্ৰৱৰ্তন কৰিছিল, গৌতম বুদ্ধ। বাৰ্থ যোনটো চিম্বল, সেইটো চিম্বলটো কি হয়, লটাছ এণ্ড বুল, ৰিনাউন্সিয়েশ্যন, হৰ্চ, এনলাইটমেণ্ট, বুদ্ধিত্ৰী। ফাৰ্ষ্ট চাৰ্মন ক'ত কৰিছিলে, এবাৰ আমি চাব, সাৰনাথ। আৰু সেইটোক কি চিম্বল দি জনা যায়, ধৰ্মচক্ৰ প্ৰৱৰ্তনা। আৰু লাষ্টৰ কি হয়, নিৰ্বাণা অৰ্থাৎ ডেথ, তাৰ চিম্বলটো কি হয়, ফুটপ্ৰিণ্ট। তো জন্ম কৰিছিল লুম্বিনী, নেপাল, আৰু মৃত্যু কুশিনগৰ। তাৰপিছত আকৌ কি আছিল, বুদ্ধ ধৰ্মৰ তিনিটা জুৱেল আছিল, 3 জুৱেল। সেইকেইটা কি হয়, বুদ্ধ, ধৰ্ম আৰু সংঘ। তাৰপিছত আকৌ বুদ্ধ ধৰ্মৰ যোনটো 4 নোবেল ট্ৰুথ, এই নোবেল ট্ৰুথ কেইটাক আমি কেনেদৰে কম্প্ৰমাইজ বা কেনেদৰে আমি আঁতৰাই ৰাখিব পাৰোঁ, তাৰ ওপৰত কি আছিল, দ্য নোবেল 8-fold পাথ, আৰু যাক কোৱা হয় অষ্টাংগিকা মাৰ্গ বুলি। তাৰপিছত আকৌ বুদ্ধিজম, অৰ্থাৎ বুদ্ধ যেতিয়া মৃত্যু হ'ল, তাৰপিছতে কি হৈ গ'ল, 4খন কাউন্সিল হৈছিল, সেইকেইখনো ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট কাউন্সিলখন কোনে বনাইছিলে, আজাদ শত্ৰু, ক'ত কৰিছিল, ৰাজাগৃহ। ছেকেণ্ড কাউন্সিলখন কালাচুকাই, ক'ত কৰিছিল, বৈশালী। থাৰ্ড কাউন্সিলখন কোনে কৰিছিলে, আচুকাই নিজে, পাটলিপুত্ৰত। আৰু ফ'ৰ্থ কাউন্সিলখন কৰিছিলে কনিষ্কাই, কৰিছিল কুণ্ডলবন, অৰ্থাৎ জম্মু কাশ্মীৰত। তাৰপিছত আহি গ'ল এতিয়া জৈনিজম। তো জৈনিজমৰ কি আছিলে, 24 তীৰ্থংকাৰ আছিলে, আৰু বুদ্ধিজমৰ আগতে ডেভেলপ হয়। অৰ্থাৎ জৈনিজমটো কি হয়, পুৰণা ধৰ্ম হয়, একেলগে যোনটো আমাৰ হিন্দুইজম বা বেদিকৰ লগত একেলগে এইটো উদ্ভৱ হৈছিল। তো ফাৰ্ষ্ট জন কোন হয়, ঋষভনাথ। 24th জন কোন হয়, মহাবীৰা জৈন। তো ইয়াৰ দুটা ছেক্ট আছিলে, সেই ছেক্টটো কি হয়, দিগম্বৰা আৰু শ্বেতাম্বৰা।
একেদৰে বুদ্ধিজমৰ দুটা ছেক আছিলে, সেইটো আমি কি জানো, মাহায়ানা হিনায়ানা, আৰু এটা আছিলে সেইটো কি বুলি কয়, থেৰাৱাদা। তো সেইখিনি মানে UPSC বা APSC কাৰণে ইম্পৰ্টেণ্ট হয় মষ্টলি। তো সেইখিনি আমি গম পাব লাগিব। তো এইখিনি আছিল অল এবাউট বুদ্ধিজম আৰু জৈনিজিম। এতিয়া চাম আমি সেইটো সময়ত কি কি ডাইনেষ্টি বা কি কি এম্পায়াৰ আছিলে। অৰ্থাৎ ফাৰ্ষ্ট আছিলে কি, মগধা এম্পায়াৰ। আফটাৰ ডেট হাৰানিকা এম্পায়াৰ বা হাৰানাকা ডাইনেষ্টি, যাৰ মানে যোনজন ফাউণ্ডাৰজন কোন আছিলে, বিম্বিসাৰা। আৰু সেইটো মানে ডাইনেষ্টিৰ এজন ৰুলাৰ আছিল, নামটো কি হয়, আজাত শত্ৰু। তাৰপিছত থাৰ্ড নম্বৰতে আহিব কি, চিচুনাগা ডাইনেষ্টি বা এম্পায়াৰ। তাৰপিছত আহিব নন্দা ডাইনেষ্টি। নন্দা ডাইনেষ্টিটো কোনে প্ৰতিষ্ঠা কৰিছিল, মহাপাট্বা নন্দা। আৰু লাষ্টজন ৰুলাৰ কোন আছিল, ধনানন্দা। সেই ধনানন্দাকে হৰুৱাই পেলাই কোনে মৌৰ্য এম্পায়াৰ প্ৰতিষ্ঠা কৰিব, চন্দ্ৰগুপ্ত মৌৰ্য। কাৰ সহায়ত, চাণক্য বা কৌটিল্য। তো সেই চন্দ্ৰগুপ্ত মৌৰ্যৰ পুতক কোন হ'ব, বিন্দুসাৰা। বিন্দুসাৰৰ পুতেক কোন হ'ব, অশোকা দ্য গ্ৰেট। এতিয়া অশোকাই কি কৰিব, কিছুমান এডিক্ট মানে লিখাব, অৰ্থাৎ শীতল লিখাব, বা কিছুমান যোনটো সিহঁতৰ স্তূপা তাত লিখাব, বা মানে যোনটো মানে সেইখিনি যেনেকৈ আমাৰ চাচিত আছে স্তূপাটো তাত লিখাব। তো সেইখিনি কি হ'ব, সেইখিনি এডিক্টত আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে কি মেজৰ ৰক এডিক্ট, আৰু এটা হৈছে কি মাইনৰ ৰক এডিক্ট। তো তাত লিখাই থাকিব যে লাষ্ট ধৰি লওক মই এটা এক্সাম্পল দিছোঁ, যেনেকৈ মেজৰ ৰক এডিক্ট 13ত লিখা আছে যে অশোকাই কলিংগ জয় কৰিছিল। তো সেই কলিংগ যুদ্ধই কি কৰিছিল, অশোকাৰ জীৱনত এটা মানে ডাঙৰ ৰোল প্লে কৰিছিল। আফটাৰ ডেট অশোকাই নিজৰ মানে যোনখিনি এই মানে টাইম, তাৰ পিছৰ লাইফটো, সেই পিছৰ লাইফটো কাক দি দিছিলে, এবাউট মানে বুদ্ধ ধৰ্মত দি দিছিলে। তো এইখিনি আছিলে সেইটো সময়ত মানে ৰাজ কৰা যোনখিনি আমাৰ এম্পায়াৰ সেইখিনি। তাৰপিছত কি হ'ব, এতিয়া মৌৰ্যন এম্পায়াৰ যেতিয়া শেষ হৈ যাব, শেষ হৈ যোৱাৰ পিছত কি আহিব, লাহে লাহে এতিয়া মানে সৰু সৰু ৰাজ্য কিছুমান এতিয়া তাত মূৰ দাঙি উঠিব। তো যেতিয়া মৌৰ্যন এম্পায়াৰ মানে যেতিয়া শেষ হৈ যাব, অৰ্থাৎ মানে নাইকিয়া হৈ যাব, তেতিয়া কি হয়, তেতিয়া কিছুমান ফৰেন ৰুলিং ডাইনেষ্টি আহি পেলাই ইণ্ডিয়াত ৰুল কৰে। তাৰ ভিতৰত ইম্পৰ্টেণ্ট হৈছে কোন, ইণ্ডোগ্ৰীক। ইণ্ডোগ্ৰীকে কি কৰিব, ফাৰ্ষ্ট ইছ্যুড গ'ল্ড কইনছ। তাৰপিছত মিলিন্দ পানহু এখন কিতাপ হয়। তাৰপিছত গান্ধাৰা আৰ্ট ফৰ্ম। তো গান্ধাৰা আৰ্ট ফৰ্ম, আমাৰ ইণ্ডিয়াত দুটা আৰ্ট ফৰ্ম আছে মেইনলি, এটা হৈছে গান্ধাৰা, এটা হৈছে মথুৰা। একেদৰে দুটা টেম্পল ষ্ট্ৰাকচাৰ আছে, এটা হৈছে কি নাগাৰা, এটা হৈছে দ্ৰাবিড়া। তো নাগাৰা যোনটো টেম্পল ষ্ট্ৰাকচাৰ, তাৰ ওপৰতে কি বনোৱা হৈছে, ৰাম মন্দিৰ। তো ইণ্ডো গ্ৰীকৰ পিছত কোন আহিব, চাকা। কোৱা হয় যে চাকাবোৰ ক'ৰ পৰা আহিছিল বুলি, ইৰাণৰ পৰা। তাৰপিছত আহিব কোন, কুচানা। তো কুচানাখিনি ক'ৰ পৰা আহিছিল বুলি কোৱা হয়, নৰ্থ চেণ্ট্ৰেল এছিয়া। আৰু তাৰে ইম্পৰ্টেণ্ট ৰুলাৰজন হৈছে কোন, কনিষ্ক। তো কনিষ্কৰ দিনৰ পৰাই কি হ'ব, চকাইৰা, যোনটো আমাৰ অফিচিয়েল কেলেণ্ডাৰ হয় 78 AD পৰা, সেইটো ষ্টাৰ্ট হ'ব। আৰু তেওঁ কি কৰিব, চিল্ক ৰুট, যোনটো সেইটো সময়ত ট্ৰেডৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট এটা ৰুট আছিলে, সেইটোৰ ওপৰত তেওঁ কি কৰিব, তেওঁ কণ্ট্ৰল পৰা ষ্টাৰ্ট কৰি দিব। আৰু তেওঁৰ দিনতে কি হ'ব, ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিলখিনি হয়। তো এইখিনি আছিল কি, ফৰেন ৰুলিং ডাইনেষ্টি, অৰ্থাৎ ইণ্ডো গ্ৰীক, চাকা আৰু কুচানা। আফটাৰ ডেট ইণ্ডিজিনিয়াছ কি আছিলে সেইটো সময়ত, চুংগা, কনভা আৰু চাতবাহানা। তো তাৰপিছতে আহিব কি, গুপ্তা এম্পায়াৰ। তো গুপ্তা এম্পায়াৰ ফাৰ্ষ্টজন যোনজন ৰুলাৰ আছিল তেওঁ কোন হয়, চন্দ্ৰগুপ্ত ওৱান, যি মহাৰাজা ধীৰাজা উপাধি লৈছিল। তাৰপিছত আহিব সমুদ্ৰগুপ্ত, তেওঁ কি কৰিছিল, এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনখন গ্ৰেণ্ড কৰিছিল। তাৰপিছত আহিব চন্দ্ৰগুপ্ত টু, যি কি কৰিছিল, বিক্ৰমাদিত্য টাইটেল লৈছিল। আৰু তেওঁৰ ৰাজসভাতে কোন আছিলে, কালিদাস, বাৰাহ মিহিৰা, ধনৱন্তৰী। তো তেওঁৰ ৰাজসভাতে আছিলে। তাৰপিছত লাষ্টৰজন কোন আহিব, কুমাৰগুপ্তা ওৱান, যি কি কৰিব, ফাউণ্ডেড নালন্দা ইউনিভাৰ্চিটি। তো নালন্দা ইউনিভাৰ্চিটিয়ে কি কৰিছিল, সেইটো সময়ত মানে এটা বেষ্ট ৰোল প্লে কৰিছিল, মষ্ট ইম্পৰ্টেণ্ট ৰোল। কাৰণ সেইটো সময়ত কি আছিলে, শিক্ষাৰ ঘাই যোনখিনি ৰিচাৰ্চ হৈছিল, তো গোটেইখিনি ক'ত হৈছিল, নালন্দা ইউনিভাৰ্চিটিতে হৈছিল। তো আফটাৰ ডেট পষ্ট গুপ্তা কিছুমান ডাইনেষ্টি আহিব। তাৰ ভিতৰত ইম্পৰ্টেণ্ট ডাইনেষ্টিটো কি হয়, পুষ্যভূতি অৰ বৰ্ধনা ডাইনেষ্টি। তাৰ ইম্পৰ্টেণ্ট ৰুলাৰজন কোন হয়, হৰ্ষবৰ্ধন, যাৰ দিনতে কি হৈছিল, হিউৱেন চাং আহিছিল নালন্দা ইউনিভাৰ্চিটিলৈ। আফটাৰ ডেট তেওঁ ক'লৈ কৰিছিল, কামৰূপলৈ ভিজিট কৰিছিল। আৰু তেওঁৰ দিনতেই বাণাভট্টাই হৰ্ষচৰিত লিখিছিল। তো এইখিনি আছিলে টু এনচিয়েণ্ট হিষ্ট্ৰীৰ যোনখিনি আফটাৰ পষ্ট গুপ্তা কি কি এম্পায়াৰ হৈছিল। এতিয়া আমি চাম এবাউট আৰব ইনভেজন। তো আৰব ইনভেজন, ফাৰ্ষ্ট ইনভেজৰ কোন আছিলে, মহম্মদ বিন কাছিম। আফটাৰ ডেট মহম্মদ গজনবী বা গজনী বুলি কওঁ যে আমি। তো তেওঁ কি কৰিছিল, তেওঁ 70 টাইমছ ইণ্ডিয়াত ইনভেড কৰিছিল। কিহৰ কাৰণে, একুমুলেট ৱেল্থ, মানে ৱেল্থ বা ইয়াৰ পৰা তোমাৰ সোণ ৰূপ যিমান পৰিমাণৰ তোমাৰ অলংকাৰ বা পইচা পাতি পায় সকলো নিজৰ ৰাজ্যলৈ লৈ যাবৰ কাৰণে তেওঁ কি কৰিছিল, 17 বাৰ ইণ্ডিয়াত আক্ৰমণ কৰিছিল। আফটাৰ ডেট আহিব কোন, মহম্মদ ঘুৰি। তেওঁ যেতিয়া দিল্লীৰ ফালে মাৰ্চ কৰিব, সেইটো সময়ত কি হ'ব, দুখন বেটেল হ'ব। এখন হ'ব কি, বেটেল অফ পানিপট, এখন হ'ব কি, ফাৰ্ষ্ট বেটেল অফ পানিপট, এখন হ'ব কি, ছেকেণ্ড বেটেল অফ পানিপট। তো ফাৰ্ষ্ট বেটেল অফ পানিপট হৈছিল কেতিয়া, 1191, য'ত পৃথ্বীৰাজ চৌহান জয়ী হৈছিল, অৰ্থাৎ পৃথ্বীৰাজ চৌহানৰ লগত হৈছিল। আৰু ছেকেণ্ড বেটেল অফ পানিপটত কোন জয়ী হৈছিল,
ঘড়ী জয় হৈছিল, সেইখন কেতিয়া হৈছিল 1192। আৰু যেতিয়া ঘড়ী বিজয়ী হ'ব, তো বিজয়ী হোৱাৰ পিছতে কি হ'ব, তেওঁ দিল্লী চালতানেট, যোনটো আমাৰ ইয়াত কি হ'ব, 5টা বংশই আমাৰ ইয়াত ৰাজত্ব কৰিব দিল্লীত। তো সেই কেইটা বংশৰ বিষয়ে আমি আকৌ চাই আছো। এতিয়া আমি পঢ়িম দিল্লী চালতানেট, য'ত কি হৈছে 5টা ৰুলিং ক্লাছে ইণ্ডিয়াত ৰুল কৰিছিল। প্ৰথমটো আছিল কোন, মামলুক ডাইনেষ্টি। তাৰ মেইন ৰুলাৰ কোনকেইজন আছিলে, কুতুবুদ্দিন আইবাক, ইলতুৎমিছ, ৰাজিয়া চুলতানা, বালৱান। তাৰপিছত আহিল খালজী ডাইনেষ্টি, জালালুদ্দিন খালজী, আলাউদ্দিন খালজী। তাৰপিছত আহিলে তুগলক ডাইনেষ্টি, গিয়াছুদ্দিন তুগলক, মহম্মদ বিন তুগলক, ফিৰোজ শ্বাহ তুগলক। তাৰপিছত আহিব কি, ছায়েদ ডাইনেষ্টি, খিজাৰ খান। তাৰপিছত আহিব কোন, লোধি ডাইনেষ্টি, বাহলুল লোধি। তাৰপিছত ইব্ৰাহিম লোধি। ইব্ৰাহিম লোধিক হৰুৱাই পেলাই কি কৰিব, বাবৰে ইণ্ডিয়াত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব। আৰু তেতিয়াৰ পৰাই কি হ'ব, মিডেবল হিষ্ট্ৰী ষ্টাৰ্ট হ'ব। ইয়াত মই জাষ্ট এটা অভাৰভিউৱে যি আছো। তো দিল্লী চালতানেটটো মষ্ট ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াত কি হ'ব, কোনে কি নিৰ্মাণ কৰিছিল, লাইক কুতুব মিনাৰটো কোনে নিৰ্মাণ কৰিছিল, কোনে শেষ কৰিলে। তাৰপিছত আলাই দৰৱাজা কোনে নিৰ্মাণ কৰিছিল, আৰাই দিন কা ঝোপৰা কোনে নিৰ্মাণ কৰিছিল, মহম্মদ বিন তুগলক কিয় ইম্পৰ্টেণ্ট হয়। তো গোটেইখিনি ইয়াত মষ্ট ইম্পৰ্টেণ্ট হয়, সেইখিনি ইয়াত পঢ়িবই লাগিব। দিল্লী চালতানেট আৰু মোগল দুইটাই মষ্ট ইম্পৰ্টেণ্ট হয় ফৰ আপকামিং এনি এক্সামছ। তো আমি মোগল এম্পায়াৰৰ বিষয়ে চাওঁ। তো ফাৰ্ষ্টখন আছিলে বাবৰ। তো ফাৰ্ষ্ট বেটেল অফ পানিপট হ'ব, কাৰ লগত হ'ব, ইব্ৰাহিম লোধি 1526। তাৰপিছত হ'ব বেটেল অফ খানৱা, কাৰ লগত হ'ব, ৰাণা সাংগা 1527। আফটাৰ ডেট কোনে ৰুল কৰিব বাবৰৰ পিছত, হুমায়ুন নামা লিখিব গুলবদন বেগমে। আৰু হুমায়ুনৰ দিনতে কি হ'ব, চুৰ এম্পায়াৰ প্ৰতিষ্ঠা হ'ব, মানে অলপ দিনৰ কাৰণে। আৰু বাবৰৰ দিনত কি লিখিব, বাবৰ নামা। তাৰপিছত আকবৰ মষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ হয়, কাৰণ তেওঁ কি কৰিব, তেওঁ এবলিছ জিজিয়া টেক্স, যোনটো নন মুছলিম টেক্স, সেইটো কি কৰিব, তেওঁ নাইকিয়া কৰি দিব। আবুল ফজল, তো আবুল ফজলে কি লিখিব, আকবৰ নামা, আইনী আকবৰী। আৰু তেওঁৰ দিনতে কি হৈছিল, কেইজনমান পণ্ডিত আছিলে, তেওঁৰ ৰাজসভাত তানসেন, বীৰবল আৰু তুলসী দাস। তাৰ উপৰিও আৰু আছিলে, আপোনালোকে আৰু চাই ল'ব। তাৰপিছত যোনখিনি কনষ্ট্ৰাকশ্যন, সেইখিনিও ইম্পৰ্টেণ্ট হয় কিন্তু মোগলৰ দিনত। তাৰ ভিতৰত মই এটা লিখিছোঁ, যেনেকৈ আকবৰে কি বনাইছিলে, বুলন্দ দৰৱাজা। তাৰপিছত আহিব কোন, আকবৰৰ পুত্ৰ জাহাংগীৰ। জাহাংগীৰৰ দিনতে কি হ'ব, ফাৰ্ষ্ট ইউৰোপীয়ান পাৱাৰে ইণ্ডিয়া ভিজিট কৰিব, আৰু তেওঁ কোৰ্টত গৈ পেলাই অৰ্ডাৰ বিচাৰিব। তাৰপিছতে তো সেই যোন আকবৰ দিনৰ পৰা তো লাহে লাহে কি হ'ব, যোনটো মোগল পেইণ্টিং, সেইটো লাহে লাহে মানে ইভল্ভ হ'বলৈ ষ্টাৰ্ট কৰিব। আৰু জাহাংগীৰৰ দিনত কি হ'ব, সেইটো এটা মানে জেনিথ পজিশ্যন পাই যাব, মানে ওপৰ পাই যাব। তো জাহাংগীৰ পেইণ্টিঙত বহুত ধৰণে কি আছিলে, মানে ইম্পৰ্টেণ্ট দিছিলে, পেট্ৰনাইজ কৰিছিলে। তো জাহাংগীৰৰ দিনতে পেইণ্টিংখিনি মানে ওপৰত উঠিব। তাৰপিছতে আহিব কোন, শ্বাহজাহান। তেওঁৰ দিনতে কি হ'ব, মেইনলি যোনখিনি মোগল আৰ্কিটেকচাৰ, সেইখিনি তেওঁৰ দিনতে বিল্ড হ'ব, লাইক ৰেড ফৰ্ট, তাজমহল, সেইখিনি। তাৰপিছত তেওঁৰ দিনতে কি কৰিব, পাটচানামা লিখিব কোনে, আব্দুল হামিদ লোহৰীয়ে, যোনখন তেওঁৰ বায়'গ্ৰাফী হয়। তাৰ পিছতে তেওঁৰ যোনখিনি পুত্ৰ আছিল, পুত্ৰখিনিৰ মাজত কি হ'ব, যুদ্ধ হ'ব। তো তেওঁৰ ডাঙৰজন পুতেক কোন আছিল, দাৰা শিখো। আৰু সেই যুদ্ধত কোন জয়ী হ'ব, ঔৰংজেবক কি বুলি কোৱা হয়, জিন্দা পীৰ বুলি। তেওঁ আকৌ কি কৰিছিলে, ৰিইম্প'জ জিজিয়া টেক্স। লেটাৰ মোগল, তেওঁলোক উইক আছিলে, লেটাৰ মোগল। তো তেওঁলোকৰ নাম কি হ'ব, বাহাদুৰ শ্বাহৱান, জাহানধাৰ শ্বাহ, ফাৰুক চিয়াৰ। তেওঁৰ দিনতে কি কৰিছিলে, মানে কোম্পানীয়ে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰয়েল চাৰ্টাৰ লাভ কৰিছিল। তাৰপিছত মহম্মদ শ্বাহ, আৰু এজন লাষ্টৰজন কোন হ'ব, বাহাদুৰ শ্বাহ জাফৰ, যোন 1857 ৰিভল্টত আছিলে এজ এ চিম্বল অফ মানে মোগল বাদশ্বাহ হিচাপে। এতিয়া আৰম্ভ হ'ব মডাৰ্ণ হিষ্ট্ৰী। ইউৰোপীয়ান পাৱাৰ কি কি ইণ্ডিয়ালৈ আহিছিল, কেনেকৈ আহিছিল, সেইখিনি মই আগৰ ভিডিঅ' এটাত ডিছকাছ কৰি থৈছোঁ, সেইটো আপোনালোকে চাই ল'ব। তো ফাৰ্ষ্ট আহিছিল কোন, পৰ্তুগীজ। আহি পেলাই ক'ত ফাৰ্ষ্ট কোম্পানী প্ৰতিষ্ঠা কৰিছিল, কালিকট। তাৰপিছত কোন আহিছিল, ডাটছ, মছলিপট্টনম। ইংলিছ আহি পেলাই ক'ত কৰিছিল, প্ৰথমতে চুৰাটত। ডেন্সে আহি পেলাই ট্ৰেংকোভাৰ। তাৰপিছত ফ্ৰেন্সে আহি পেলাই চুৰাটত। তো সেই লাহে লাহে এটা কোম্পানী প্ৰতিষ্ঠা কৰি লাহে লাহে তেওঁলোকে ভাৰতৰ বিভিন্ন অঞ্চলত নিজৰ নিজৰ কোম্পানী প্ৰতিষ্ঠা কৰিছিল। তো তাৰপিছত কি কি হৈছিল, বেটেলছ হৈছিল, কিছুমান ইম্পৰ্টেণ্ট বেটেল। তো আফটাৰ ডেট বেটেল ব্ৰিটিছে কি কৰিছিল, ইণ্ডিয়াৰ পাৱাৰটো নিজৰ হাতলৈ লৈ আহিছিল। ফাৰ্ষ্ট কি হৈছিলে, বেটেল অফ প্লাচি 1757। তাৰপিছত বেটেল অফ বাক্সাৰ 1764। তো এইটোৰ পিছতে কি হৈছিল, ডাবল যিটো গভৰ্ণমেণ্ট, ডুৱেল গভৰ্ণমেণ্ট, সেইটো কোনে বনাইছিলে বেংগলত, ৰবাৰ্ট ক্লাইভে। তাৰপিছত কি হৈছিল, থাৰ্ড বেটেল অফ পানিপট 1761। তাৰপিছত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এংলো ফ্ৰেঞ্চ ৱাৰ কেতিয়া হৈছিলে, বা কাৰ্ণেটিক ৱাৰ 1746 পৰা 63। তো বেটেল অফ প্লাচি আৰু বেটেল অফ বক্সাৰ কাৰ মাজত হৈছিলে, বেংগল পাৱাৰ বা বেংগল অফ যোনজন মানে ৰুলাৰ আছিলে তেওঁ, আৰু কাৰ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত। তাৰপিছত যেতিয়া মানে তেওঁলোকে দেখিলে যে ইয়াত মানে কোম্পানীৰ যোনটো কৰাপশ্যনটো বাঢ়ি গৈ আছে, তাৰ কাৰণে তেওঁলোকে কি আনিব, কিছুমান এক্ট আনিব। ফাৰ্ষ্ট এক্টখন কি হয়, ৰেগুলেটিং এক্ট 1773। এইখিনিও মই ভিডিঅ' বনাই ডিছকাছ কৰি থোৱা আছে। ৰেগুলেটিং এক্ট 1773 কি আনিছিল, মানে প্ৰভিজন, সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা হ'ব, কণ্ট্ৰল অফ দি পাৱাৰ অফ UICৰ পাৱাৰটো কণ্ট্ৰল কৰি দিয়া হ'ব ইণ্ডিয়াত।
আৰু গভৰ্ণৰ জেনেৰেলক কি কৰি দিয়া হ'ব গভৰ্ণৰ জেনেৰেলক বেংগল বনাই দিয়া হ'ব আৰু ফাৰ্ষ্ট কোন হ'ব ৱাৰেন হেষ্টিংছ আফটাৰ ডেট পিটছ ইণ্ডিয়া এক্ট 1784 তাৰপিছত কি আহিব চাৰ্টাৰ এক্ট 1793 এইখনে কি কৰিব 20 years যোনটো কোম্পানীৰ মানে ট্ৰেড হয় সেইটো কি কৰিব এক্সটেনশ্যন কৰিব তাৰপিছত আহিব চাৰ্টাৰ এক্ট 1813 তো ইয়াত কি কৰিব এণ্ডিং দ্য ট্ৰেড মনোপলি এক্সেপ্ট টি এণ্ড চাইনাৰ লগৰ বাহিৰে গোটেই ট্ৰেডখিনি ইণ্ডিয়াত কি কৰিব কোম্পানীৰ সেইখিনি মনোপলিটো এণ্ডিং কৰিব অৰ্থাৎ কোম্পানী এটা কি হ'ব ট্ৰেডিঙৰ পৰা এটা এডমিনিষ্ট্ৰেটিভ বডি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব তাৰপিছত 1 লাখ গ্ৰেণ্ট কৰিব কাক এডুকেশ্যন ছেক্টৰক তাৰপিছত আহিব চাৰ্টাৰ এক্ট 1833 ইয়াতো কি হ'ব এতিয়া চাওক 1793 20 years এক্সটেনশ্যন কৰি দিয়াৰ কাৰণে কেতিয়া আহিলে আকৌ 1813 আকৌ 20 years এক্সটেনশ্যন কৰি দিয়াৰ কাৰণে কেতিয়া আহিলে 1833 তো ইয়াত আকৌ কি কৰিব 20 years এক্সটেনশ্যন কৰি দিব তো ইয়াত কি হ'ব গভৰ্ণৰ অফ বেংগলক মানে গভৰ্ণৰ জেনেৰেল অফ বেংগলক কি বুলি ডেজিগনেট কৰিব গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া তো ফাৰ্ষ্ট কোন হ'ব ৱাৰেন হেষ্টিংছ আৰু এজন ল মেম্বাৰ এপইণ্ট কৰিব সেই ল মেম্বাৰজনৰ নাম কি হয় মাকাউলি তো আফটাৰ ডেট আকৌ 20 years এক্সটেনশ্যন কৰি দিয়াৰ কাৰণে চাৰ্টাৰ এক্ট এতিয়া কি আহিব 1853 এতিয়া চাওঁ আমি চাৰ্টাৰ এক্ট 1853 যি আছিলে লাষ্ট চাৰ্টাৰ এক্ট অৰ্থাৎ ইয়াৰ পিছত কোনো ধৰণৰ এক্সটেনশ্যন কৰা নাছিলে কোম্পানীৰ যোনটো ট্ৰেড হয় সেইটো কাৰণ ট্ৰেড মনোপলি কি হৈ গ'ল শেষ কৰি দিয়া হ'ল separate legislative and executive function of Governor General Council that open competition of civil service exam তো লৰ্ড কৰ্ণৱালিছক কোৱা হয় কি ফাদাৰ অফ চিভিল চাৰ্ভিচেছ ইন ইণ্ডিয়া বুলি আৰু লৰ্ড কৰ্ণৱালিছে কি কৰে অৰ্গেনাইজ এ ৰেগুলাৰ পুলিচ 1800ত ফৰ্ট উইলিয়াম কলেজ কোনে প্ৰতিষ্ঠা কৰিছিল লৰ্ড ৱেলেছলি কিহৰ কাৰণে চিভিল চাৰ্ভেণ্টখিনিক ট্ৰেইনিঙৰ কাৰণে আৰু উইলিয়াম বেণ্টিং কিয় ইম্পৰ্টেণ্ট হয় তেওঁৰ দিনতে কি হৈছিল এবলিছ সতী 1829 1856ত উইডো ৰিমেৰিজ এক্ট আনে তো এই যে এবলিছ সতী কৰিলে উইডো ৰিমেৰিজ কৰিলে উইডো ৰিমেৰিজটো সেইখিনিয়ে কি হৈ গ'ল সেইখিনি মানে ভাৰতৰ যোনটো চেণ্টিমেণ্ট আছিলে সেই চেণ্টিমেণ্টটোক কি কৰিলে আঘাত কৰিলে তো সেই গোটেই ফেক্টৰখিনি লগ লাগিয়ে কি হ'ব এতিয়া ৰিভল্ট অফ 1857 যি ষ্টাৰ্ট কৰিব কোনে মংগল পাণ্ডে যি 34th ইনফেণ্ট্ৰি বেটেলিয়নৰ এজন জৱান আছিলে সৈনিক আছিলে বেৰেকপুৰত তেওঁ কি কৰিব তেওঁৰ চিনিয়ৰ অফিচিয়েলক গুলিয়াই পেলাই এই ৰিভল্ট অফ 87টো কি কৰিব ষ্টাৰ্ট কৰিব তো ফেক্টৰ কিছুমান আছিলে সেই ফেক্টৰখিনি কি হয় ইকনমিক ফেক্টৰ পলিটিকেল ফেক্টৰ এডমিনিষ্ট্ৰেটিভ ফেক্টৰ তাৰপিছত ছ'চিঅ' ৰিলিজিয়াছ ফেক্টৰ আৰু কি হয় মিলিটাৰী কজ এতিয়া ইকনমিক ফেক্টৰ কি হয় যোনখিনি মানে হেৰি কৰিছিলে টেক্সখিনি সেইখিনি হয় পলিটিকেল ফেক্টৰ ডক্টৰিন অফ লেফ্টছ যাৰ আণ্ডাৰত জাচি আবাদ সেইখিনি লৈ অহা হৈছিলে তাৰপিছত আহি গ'লে এডমিনিষ্ট্ৰেটিভ ফেক্টৰ য'ত কি কৰা হৈছিল ৰেচিয়েল ডিছক্ৰিমিনেশ্যন কৰা হৈছিল অৰ্থাৎ ইণ্ডিয়াক মানে টপ পজিশ্যনত দিয়া হোৱা নাছিলে ইণ্ডিয়ানৰ যোনখিনি ৰুলাৰ আছিলে তেওঁলোকক এগেইনষ্ট ছ'চিঅ' ৰিলিজিয়াছ কজেছ যোনখিনি সেই এবলিশ্যন অফ সতী কৰি দিয়া হ'ল উইডো ৰিমেৰিজ এক্ট অনা হ'ল সেই গোটেইখিনি বা যোনটো সেই সময়ত কি হৈছিল সাগৰ পাৰ কৰিব নালাগিছিল এজ পাৰ ইণ্ডিয়ান চেণ্টিমেণ্ট মতে কিন্তু কি হৈ গ'ল ইংৰাজে সাগৰ পাৰ কৰি লৈ গৈছিল এগেইন মিলিটাৰী কজটো মানে ল' ৱেজেছ আছিলে আৰু তলৰ যোনখিনি মানে পষ্ট সেইখিনি ইণ্ডিয়ানৰ কাৰণে ৰিজাৰ্ভ কৰি ৰখা হৈছিলে তো সেইখিনিৰ কাৰণে কি হৈছিল ৰিভল্ট অফ 1857টো হৈছিল তাত দিল্লীত কোনে লিড লৈছিলে বক্ত খানে আৰু তাত কি কৰিছিল বাহাদুৰ শ্বাহ জাফৰক বহাই পেলাই এজ এ চিম্বল অফ মোগল বাদশ্বাহ হিচাপে তেওঁলোকে ৰিভল্ট অফ 1857 কি কৰিছিল ষ্টাৰ্ট কৰিছিল ঝাঁচীত কোনে কৰিছিল ৰাণী লক্ষ্মীবাই কাৰণ তেওঁৰ কি হৈছিল তেওঁৰ যোনখন ৰাজ্য সেইখন কোনে লৈ লৈছিলে ডক্টৰিন অফ লেফ্টছৰ আণ্ডাৰত ডেলহাউছে লৈ লৈছিল তাৰপিছত আছামত কোন আছিলে মণিৰাম দেৱান বিহাৰত কোন আছিলে কোঁৱৰ সিং আৰু লক্ষ্ণৌত কোন আছিলে বেগম হজৰত মহল তো এই ৰিভল্ট অফ 1857 নে কি কৰিছিলে ইণ্ডিয়াৰ মাজত এটা নেশ্যনেলিজম যোনটো চেণ্টিমেণ্ট সেইটো মানে গঢ়ি তুলিছিল তো ইণ্ডিয়ানে গম পাইছিল যে ব্ৰিটিছে আমাৰ মাজত শাসন কৰিব ল'ব আৰু ব্ৰিটিছক আমি দমন কৰিব পাৰিম কেনেকৈ আমি মানে এনেকৈ মাছ মুভমেণ্ট কৰি পেলাই তো এইটোৱে যোনটো মানুহৰ যোনটো চেণ্টিমেণ্ট মাছ মুভমেণ্টৰ প্ৰতি সেইটো প্ৰতি আকৰ্ষিত কৰিছিল কিন্তু এইটো ফেইল হৈছিল কিহৰ কাৰণে তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণেহে আহিছিল ইয়াত তেওঁলোকৰ মানে অভাৰঅল নাছিল যে আমি ব্ৰিটিছক খেদিব লাগে কাৰণে তো সেইটো কাৰণে কি হৈছিল ৰিভল্ট অফ 1857 মানে এইটো ফেইলাৰ হৈছিলে কিন্তু ৰিভল্ট অফ 1857ৰ পিছতে কি হৈ যায় গোটেই ইণ্ডিয়াৰ যোনটো ৰুল সেই ৰুলটো কি হ'ব কোম্পানীৰ পৰা এতিয়া ক'লৈ যাব ক্ৰাউনৰ হাতলৈ গুচি যাব তাৰপিছতে কি আহিব এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 তাৰপিছৰ পৰাই কি হ'ব ক্ৰাউনে ডাইৰেক্ট ইণ্ডিয়াৰ ৰুল কৰা ষ্টাৰ্ট কৰিব এতিয়া আমি পঢ়িম কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 যি এতিয়া ক্ৰাউনে মানে ইণ্ডিয়াক ৰুল কৰা ষ্টাৰ্ট কৰি দিব আৰু ভাইচৰয় হ'ব মানে এতিয়া আগৰ যোনটো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে সেইটো ডেবলিছ কৰি পেলাই কি হ'ব ভাইচৰয় যি ডাইৰেক্ট ৰিপ্ৰেজেণ্টেশ্যন হ'ব কাৰ ক্ৰাউনৰ আৰু ফাৰ্ষ্ট কোন আছিলে লৰ্ড কেনিং তাৰপিছত কি হ'ব ছেক্ৰেটাৰী অফ ষ্টেট যোনটো পষ্ট সেইটো এবলিছ মানে সেইটো ইণ্ট্ৰডিউচ কৰিব আৰু য'ত কি হ'ব এজন ব্ৰিটিছ কেবিনেট মিনিষ্টাৰে য'ত ছেক্ৰেটাৰী অফ ষ্টেট হিচাপে নিজৰ দায়িত্ব পালন কৰিব আৰু এবলিছ বৰ্ড অফ কণ্ট্ৰল আৰু কৰ্ট অফ ডাইৰেক্টৰ য'ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1861 আহিব ইয়াত কোনো ধৰণৰ মানে টাইম লিমিট নাথাকে
ইয়াত জাষ্ট মানে ইণ্ডিয়ানৰ কাৰণে মানে আনিবলৈ ষ্টাৰ্ট কৰিব। যেতিয়া দেখিব যে কিবা এটা ধৰি লওক উকমুকনি হৈছে তেতিয়াই ষ্টাৰ্ট কৰি দিব অনা। তো ইনক্লুড ইণ্ডিয়ানছ এণ্ড এ নন অফিচিয়েল ইন গভৰ্ণমেণ্ট জেনেৰেল কাউন্সিল। তাৰপিছত পৰ্টফলিঅ' ছিষ্টেম ইণ্ট্ৰডিউচ কৰিব। আৰু ইয়াত মই কিছুমান ইম্পৰ্টেণ্ট কথাখিনি ইনক্লুড কৰি আছোঁ, আৰু আছে যোনখিনি মোৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয় সেইখিনি ইনক্লুড কৰি আছোঁ। 3 দেলহি দৰবাৰ্ছ বহিছিলে কেতিয়া? 1877, 1903 আৰু 1911ত। লোকেল বডিজটো কেতিয়া ইণ্ডিয়াত ফৰ্ম কৰা হয়? 1864 পৰা 1868ৰ ভিতৰত। আৰু কাক ফাদাৰ অফ দি লোকেল গভৰ্ণমেণ্ট বুলি কোৱা হয় ইণ্ডিয়াত? লৰ্ড ৰিপনক। ইলবাৰ্ট বিল 1883ত ইণ্ট্ৰডিউচ কৰে কোনে? লৰ্ড ৰিপনে, যাতে ৰেচিয়েল ডিছক্ৰিমিনেশ্যনটো বন্ধ হয় ইন জুডিচিয়াৰী ছিষ্টেম। কিন্তু এইটো কি হৈ গ'ল পিছত? এইটোক মানে এবলিছ কৰি দিয়া হয়। আৰু সত্যেন্দ্ৰনাথ টেগৰ ফাৰ্ষ্ট ইণ্ডিয়ান আছিলে যোনে কি হৈছিল ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সাম ক্ৰেক কৰি ইণ্ডিয়ান চিভিল ছাৰ্ভেণ্ট হৈছিলে কেতিয়া? 1863। তো সেইটো সময়ত কি হৈছিল? কিছুমান ছ'চিঅ' ৰিলিজিয়াছ ৰিফৰ্ম হৈছিল, লাইক বেক টু বেদাছ শ্লোগান আছিলে বা মনোথেচিজম। তো তেনেকুৱা ধৰণৰ কি আছিল? কিছুমান শ্লোগান দি পেলাই ছ'চিঅ' ৰিলিজিয়াছ ৰিফৰ্ম কৰি থকা হৈছিল মানুহৰ মাজত। তো তাৰ ভিতৰত যোনখিনি আমি জানো ইম্পৰ্টেণ্ট হয় সেইখিনি মই ইয়াত ডিছকাছ কৰিম। যেনেকৈ ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাজা ৰামমোহন ৰয়। তেওঁ মষ্ট ইম্পৰ্টেণ্ট হয় ইণ্ডিয়াত তেওঁ কি বুলি কোৱা হয়? ফাদাৰ অফ ইণ্ডিয়ান ৰেনেচান্স বুলি কোৱা হয়। আৰু আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? দয়ানন্দ সৰস্বতী। তত্ত্ববোধিনী সভা কোনে প্ৰতিষ্ঠা কৰিছিল? দেৱেন্দ্ৰনাথ টেগৰ। য়ং বেংগল মুভমেণ্ট হেনৰি ভিভিয়ান ডৰেজিঅ। মানে এইবোৰ কিয় কৰা হৈছিল? যাতে ছ'চিয়েল ৰিলিজিয়াছ এটা ৰিফৰ্ম এটা আনিব পাৰে ইণ্ডিয়ানৰ মাজত। আৰু ছেক্ৰেটাৰী অফ বিথনি স্কুলৰ কোন আছিল ছেক্ৰেটাৰী? ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। আৰু তেওঁৱে কি কৰিছিল? মেইনলি ছাপৰ্টাৰ অফ উইডো ৰিমেৰেজৰ তেওঁ মেইনলি ছাপৰ্টাৰ আছিলে। ধৰ্মসভা কোনে কৰিছিলে ৰিফৰ্ম বা কোনে কৰিছিল ফাউণ্ড? ৰাধাকান্ত দেৱ। থিঅ'চফিকেল ছ'চাইটি ইন ইণ্ডিয়া কোনে আনিছিলে? ইনিবেশ্যন আৰু বাল গংগাধৰ তিলকে। তেওঁলোক ইণ্ডিয়াত কৰিছিলে, বাহিৰৰখিনি বেলেগ হয়। গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? দাদাভাই নৰজী। তেওঁ মানে মষ্ট ইম্পৰ্টেণ্ট মানে ইণ্ডিয়ান পাৰ্চনেলিটি হয়। হৰিজন সেৱক সমাজ বা হৰিজন সভা কোনে প্ৰতিষ্ঠা কৰিছিল? মহাত্মা গান্ধীয়ে। মানে যোনখিনি লোৱাৰ কাষ্ট পিপল সেইখিনিৰ কাৰণে তেওঁ এইখন মানে সমাজ এখন গঢ়িছিল। আৰু তেওঁ কি কৰিছিল? এখন মানে জাৰ্নেলো এখন পাব্লিছ কৰিছিল হৰিজন হিচাপে। আৰু সত্য সাধক সমাজ এইখন কোনে মানে ফাউণ্ড কৰিছিলে? জ্যোতিবা ফুলে। আৰু তেওঁৰ ৱাইফৰ নাম কি আছিলে? সাবিত্ৰীবাই ফুলে। তো এই তেওঁলোক মষ্ট ইম্পৰ্টেণ্ট হয়। তো এইখিনি মেইনলি কৰা হৈছিল কিহৰ কাৰণে? যাতে ইণ্ডিয়াত যাতে কি হয়? ছ'চিয়েল ৰিলিজিয়াছ ৰিফৰ্ম এটা আহে। 1885টো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কিয়? এইটো বছৰতে কি প্ৰতিষ্ঠা হৈছিলে? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। তো সেইটো হৈ গ'ল 1885ত। তো 1905ত কি হয়? স্বদেশী মুভমেণ্ট বা পাৰ্টিশ্যন অফ বেংগল মুভমেণ্ট ষ্টাৰ্ট হয়। কাৰণ কিয়? সেইটো সময়ত ব্ৰিটিছে কি কৰিছিল? বেংগলক ইষ্ট বেংগল আৰু ৱেষ্ট বেংগল হিচাপে কি কৰিছিল? মানে ভাগ কৰা ষ্টাৰ্ট কৰিছিল। কিয়? তাত মেইনলি ৰিজন আছিলে যোনটো আমাৰ নেশ্যনেলিজম যাত গ্ৰ' হৈছিলে সেইটোক ভাঙি দিয়াৰ। কিন্তু তেওঁলোকৰ মতে কি আছিলে? তেওঁলোকে মানে নিজৰ শাসন ভালকৈ কৰিবৰ কাৰণে কৰিছিল। তো সেইটো নহয়, মানে মেইনলি আছিল কি? এটা ডিভাইড এণ্ড ৰুল যোনটো পলিচি ব্ৰিটিছে লৈ আছিলে সেইটো তাত এক্সিকিউট কৰিবৰ কাৰণে। কিন্তু 1911ত কি হৈছিলে? সেইখন নাইকিয়া কৰি দিয়া হৈছিলে। কাৰণ কিয়? সেইটো সময়ত যোনটো স্বদেশী মুভমেণ্ট গঢ় লৈ উঠিছিল, অৰ্থাৎ ইণ্ডিয়ানে অনলি মানে স্বদেশী কাপোৰ স্বদেশী স্কুলতহে পঢ়িছিলে। যোনটো ব্ৰিটিছ মানে সামগ্ৰী আছিলে সেইখিনি কি কৰিছিল? বয়কট কৰিছিল। তো সেইটো কাৰণে কি হৈছিল? 1911ত যোনটো পাৰ্টিশ্যন অফ বেংগল সেইটো কি কৰি দিয়া হৈছিল? সেইটো আঁতৰাই দিয়া হৈছিল। 1906ত কি প্ৰতিষ্ঠা হৈছিল? মুছলিম লীগ। তো 1915 ইণ্ডিয়ানৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কাৰণ কিয়? মহাত্মা গান্ধী ইণ্ডিয়ালৈ মানে ৰিটাৰ্ণ কৰিছিল। তো আহিয়ে তেওঁ কি কৰিছিল? চম্পাৰণ সত্যাগ্ৰহ কৰিছিল 1917ত। আহমেদাবাদ মিল ষ্ট্ৰাইক কৰিছিল কেতিয়া? 1918ত। দেন খেৰা সত্যাগ্ৰহ কেতিয়া কৰিছিল? 1918তে। তো এইটো কি আছিল? ফাৰ্ষ্ট নন কৰ্পৰেশ্যন আছিলে, মানে খেৰা সত্যাগ্ৰহটো। তেওঁ সত্যাগ্ৰহটো ক'ত এপ্লিকেবল কৰিছিলে? চাউথ আফ্ৰিকাত। তাৰপিছত 1919ত কি কৰিছিলে? ব্ৰিটিছে এখন এক্ট আনিছিলে, ৰাওলাট এক্ট, যাক ব্লেক আইন বুলি কোৱা হয়। অৰ্থাৎ তাত কোনো ধৰণৰ দলিল বকিল একো নাথাকিব। কি হ'ব? ডাইৰেক্ট এৰেষ্ট কৰিব মানুহক। তো সেইটোৰ এগেইনষ্টতে কি হৈছিলে? প্ৰটেষ্ট হৈছিলে ক'ত? 1919ত 13 এপ্ৰিলত। আচলতে প্ৰটেষ্ট হোৱা নাছিলে, এখন জাষ্ট মিটিং পাতিছিলে 13 এপ্ৰিলত বৈশাখীৰ কাৰণে। ক'ত? জালিৱান বালাবাগত। তো তাতে কি হৈছিল? তাতে যোনখিনি আমাৰ মানে ইণ্ডিয়ান আছিলে তেওঁলোকক কি কৰি দিয়া হৈছিলে? ডাইৰেক্ট অ'পেন ফায়াৰ কৰা হৈছিল। তো সেইটোকে কি বুলি কোৱা হয়? জালিৱান বালাবাগ মাছাক্ৰেৰ। আৰু 1920ৰ পৰা 1922ৰ ভিতৰত কি হ'ব ইণ্ডিয়াত? ফাৰ্ষ্ট নন কোঅপাৰেশ্যন মুভমেণ্ট, অৰ্থাৎ যোনটো মাছ মুভমেণ্টটো সেইটো ফাৰ্ষ্ট ষ্টাৰ্ট হ'ব কেতিয়া? 1920ৰ পৰা 22ত। আৰু একেলগে কি ষ্টাৰ্ট হৈ থাকিব? খিলাফত মুভমেণ্ট, যোনটো আলী ব্ৰাদাৰ্ছে লিড ল'ব। এতিয়া নন কৰ্পৰেশ্যন মুভমেণ্টত কি হয়? নন কৰ্পৰেট কৰা, অৰ্থাৎ ব্ৰিটিছৰ লগত মানে কৰ্পৰেট নকৰা। তো সেইটো হৈছে নন কৰ্পৰেশ্যন। তো নন কৰ্পৰেশ্যনটো কেতিয়া শেষ হয়? কোনোবাই যদি জানে জনাব। 1922ৰ এটা তাৰিখত এটা ইনচিডেণ্টৰ কাৰণে কি হয়? নন কৰ্পৰেশ্যন মুভমেণ্টটো বন্ধ কৰি দিয়া হয়।
এইটো যদি কোনোবাই জানে কমেণ্টত জনাব। তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1909ত কি কৰিব, ছেপাৰেট ইলেক্টৰেট কাক দিব, মুছলিমক দিব। কাৰণ কিয় 1906ত মুছলিম লীগ গঠন হৈছিল। তাৰপিছতে আহিব কি, চাইমন কমিশ্যন 1927। এইখনৰ কি হ'ব, এইখনৰ এগেইনষ্টত ইণ্ডিয়ানে কি কৰিব, প্ৰটেষ্ট কৰা ষ্টাৰ্ট কৰি দিব। কাৰণ কিয় তাত কোনো ধৰণৰ ইণ্ডিয়ান ৰিপ্ৰেজেণ্টেটিভ নাছিলে। তাৰপিছত কি হ'ব, লাহোৰ ছেশ্যন হ'ব 1929ত, য'ত কংগ্ৰেছে ডিমাণ্ড কৰিব কি, পূৰ্ণ স্বৰাজ। আৰু ৰিভাৰ ৰবিৰ পাৰত জৱাহৰলাল নেহৰুৱে নেশ্যনেল ফ্লেগখন, আমাৰ যোনখন ট্ৰাই কালাৰ ফ্লেগ আছে, এইখন কি কৰিব, এইখন আনফল্ড কৰিব। আৰু 26 জানুৱাৰী 1930ত কি হ'ব, ফাৰ্ষ্ট ইণ্ডিপেণ্ডেন্স ডে হিচাপে অবজাৰ্ভ কৰিব। আৰু তাৰ সেইকাৰণে কি হয়, 26 জানুৱাৰীটোত আমি ৰিপাব্লিক ডে হিচাপে চেলিব্ৰেট কৰোঁ। তাৰপিছত আহিব চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট 1930। তো তাত কি হ'ব, মেইনলি দাণ্ডি মাৰ্চ হ'ব। তাৰপিছত চকীদাৰ টেক্সটো নিদিয়ে পিপলে। আৰু কি হ'ব, চল্ট টেক্সটো। এটা মানে কি হয়, ইংৰাজে চল্ট টেক্স এটা ইম্প'জ কৰিছিল। কিন্তু চল্ট কি হয়, চল্ট সকলো মানুহকে লাগে। তো সেই চল্ট টেক্সটো যোনটো নাইকিয়া কৰিবৰ কাৰণে, অৰ্থাৎ চল্ট লটো নাইকিয়া কৰিবৰ কাৰণে কি হৈছিল, দাণ্ডি মাৰ্চ কৰিছিল মহাত্মা গান্ধীয়ে। আৰু গৈ পেলাই কি হয়, নিজে চল্ট প্ৰডিউচ কৰি পেলাই সেই চল্ট লটো কি কৰিছিল, তেওঁ ভাঙি দিছিল। আৰু তাৰপিছতে কি হ'ব, গান্ধী আৰু ইন পেগ হ'ব 1931ত, 11 পইণ্টছ ডিমাণ্ড থাকিব। আৰু তাৰপিছতে চিভিল ডিছঅবিডিয়েন্স মুভমেণ্টটো নাইকিয়া কৰি দিয়া হ'ব। তাৰপিছত ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স কেতিয়া হয়, 1930ত। ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স হয় 1931ত, য'ত গান্ধীজীয়ে INC হৈ পেলাই তাত অংশগ্ৰহণ কৰিব। আৰু থাৰ্ডখন কেতিয়া হয়, 1932ত। তাৰপিছত হয় পুনা পেক 1932ত। একেদৰে কমিউনেল এৱাৰ্ড হয় 1932ত। কিয়, ইয়াত কি কৰিব, ছেপাৰেট ইলেক্টৰেট দিব ফৰ ডিপ্লেছ কাষ্ট, মুছলিম, শিখ চবকেই। তো পুনা পেকখন কাৰ কাৰ মাজত হয়, এখন হয় বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত। ইয়াতো সেই ডিপ্ৰেছ ক্লাছৰ কাৰণেই পুনা পেকখন হ'ব। অৰ্থাৎ যোনটো ব্ৰিটিছে বিচাৰিছিল ডিভাইড এণ্ড ৰুল, সেইটো পলিচি ব্ৰিটিছে কি হয়, তাত কামিয়াব হয়, অৰ্থাৎ ছাকচেছফুল হয় সেইটো কৰিবৰ কাৰণে। তো এতিয়া কি হ'ব, পাকিস্তান ৰিজলিউশ্যন ল'ব কোনে, মুছলিম লীগে 1940ত। আগষ্ট অফাৰ কেতিয়া হয়, 1940। এই ডেটখিনি মানে চনখিনি ইম্পৰ্টেণ্ট হয়। ক্ৰিপছ মিছন কেতিয়া আহিব, 1942ত। ৱাইভেল প্লেন কেতিয়া আহিব, 1945ত। ৰাজাজী ফৰ্মুলা কেতিয়া আহিব, 1944ত। কেবিনেট মিছন কেতিয়া আহিব, 1946। তো তাৰ ওপৰতে নিৰ্ভৰ কৰি কি হয়, আমাৰ যোনখন কনষ্টিটিউশ্যন এছেম্বলি সেইখন গঠন কৰা হয়। ইণ্ডিভিজুৱেল সত্যাগ্ৰহ কৰিব মহাত্মা গান্ধীয়ে কেতিয়া, 1941ত, মানে মহাত্মা গান্ধীয়ে কৰিবলৈ ক'ব। তো 8 আগষ্ট 1942 ইম্পৰ্টেণ্ট হয়। কাৰণ কিয়, সেইটো সময়তে কুইট ইণ্ডিয়া ৰিজলিউশ্যন পাছ কৰা হৈছিল। আৰু কুইট ইণ্ডিয়া মুভমেণ্ট ইণ্ডিয়াত ষ্টাৰ্ট কৰি দিয়া হৈছিল। আৰু সেইটোৰ শ্লোগান কি আছিলে, ডু অৰ ডাই। ডেট ইণ্ডিয়ান যোনটো হিষ্ট্ৰীৰ ফালৰ পৰা মষ্ট ইম্পৰ্টেণ্ট কেইজনমান মানে আমাৰ যোনজন হিৰোজ কোন হয়, সুভাষ চন্দ্ৰ বোস, ভগত সিং। তো তেওঁলোক কি হয়, তেওঁলোক আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, মানে গোটেইখিনিয়ে ইম্পৰ্টেণ্ট। তো তাৰ ভিতৰত আমি চাব লাগিব, আমি যদি চাওঁ সুভাষ চন্দ্ৰ বোসৰ বিষয়ে। কাৰণ কিয় 23 জানুৱাৰী তেওঁৰ মানে সেই 23 জানুৱাৰীত আমি তেওঁৰ কাৰণে কি হিচাপে পালন কৰোঁ, পৰাক্ৰম দিৱস হিচাপে। তো তেওঁ কি হৈছিল, INAত গৈছিল। তো INA মানে যোনটো ইণ্ডিয়ান নেশ্যনেল আৰ্মি, সেইটো ফৰ্ম কৰিছিল। তো 1943ত তেওঁ প্ৰভিজনেল গভৰ্ণমেণ্ট প্ৰথমতে ফৰ্ম কৰিছিল। আৰু তেওঁই কি কৰিছিল, মহাত্মা গান্ধীক ফাদাৰ অফ দি নেশ্যন বুলি কৈছিল। তো তেওঁ কাৰণেই ইম্ফল আৰু কহিমা মানে INA ল'ব পাৰিছিল। তো সুভাষ চন্দ্ৰ বোসো মষ্ট ইম্পৰ্টেণ্ট হয়, ভগত সিঙো মষ্ট ইম্পৰ্টেণ্ট হয়, মহাত্মা গান্ধীও মষ্ট ইম্পৰ্টেণ্ট হয়। গোটেইখিনি আমাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়, সেইখিনি আমি চাবই লাগিব। তাৰপিছত ক্লিমেণ্ট এটলিষ্ট ষ্টেটমেণ্ট 20 ফেব্ৰুৱাৰী 1947ত। তেওঁ কৈছিল যে আমি 30 জুন 1947ত আমি ইণ্ডিয়া এৰি গুচি যাম। কিন্তু কি হ'ল, তাৰ আগতে, অৰ্থাৎ কেতিয়া, 15 আগষ্ট 1947তে তেওঁলোক ইণ্ডিয়া এৰি গুচি যাবলগীয়া হ'ল। চৰি, ইটছ 30 জুন 1948। কিন্তু কি হ'ল, তাৰ আগতে, অৰ্থাৎ 15 আগষ্ট 1947তে তেওঁলোক কি হ'ল, ইণ্ডিয়া এৰি গুচি যাবলগীয়া হ'ল। তেতিয়া কি হৈ গ'ল, মাউণ্ট বেটেন প্লেন আনিছিলে 1947ত। তো সেইটোৱে কি কৰিছিলে, ইণ্ডিয়া আৰু পাকিস্তান হিচাপে দুখন নেশ্যনত ভাগ কৰিছিলে। দুখন নেশ্যনৰ কাৰণে কনষ্টিটিউশ্যন লিখিবৰ কাৰণে কনষ্টিটিউশ্যন এছেম্বলিক দায়িত্ব দিয়া হৈছিলে। আৰু প্ৰিন্সলি ষ্টেটক কৈছিল যে আপোনালোকে হয় মানে অকলে থাকিব পাৰে বা ইণ্ডিয়া আৰু ভাৰতত যোগদান কৰিব পাৰে। তো এইখিনি আছিল আমাৰ হিষ্ট্ৰী, য'ত মই এটা অভাৰভিউ দিলোঁ। তো আপোনালোকে এইখিনি চাব। যদি কিবা বুজা নাই, কিবা নোৱাৰে, তেনেহ'লে মোৰ লগত কণ্টেক্ট